guys, welcome back to my channel. Ethni hosile panaka khobar swagatam janalu. So dhuniyaকে ৰাতিপুৱা ব্লগ এটা আৰম্ভ কৰি দিছো। ধুনীয়াকৈ মই ফ্ৰেছ হৈ আহিলো, প্ৰে কৰিলো। সা আনি থৈ দিয়া আছে এতিয়ালৈকে চাহ খোৱা নাই। পঠাই বুলি আপোনালোকৰ খবৰ লগ পাই লওঁ। আৰু আজি যেটো উইকেণ্ড মোৰ অফ আছে ধুনীয়াকৈ ঘৰতে ব্লগটো আৰম্ভ কৰি দিছো। ৰেডিনটো আকৌ বলক। তো এইফালে মোৰ ৰাতিপুৱাৰ চাহ এজ ইউজুৱেল গ্ৰীণ টি তাৰ লগতে এলমণ্ডছ আৰু ভণ্টিহঁত ৰাতিপুৱা মন্দিৰলৈ গৈছিলে। সো এয়া গণেশ মন্দিৰৰে মিঠাই মানে আৰু আগবঢ়াই পেলাই আনিছে আৰু সো ইয়াকে খাই লওঁ এতিয়া। অকমান দেৰি কিবা কিবি কাম আছিলে সেয়া কৰিলোঁ। এতিয়া অকণমান বাহিৰত মানে বতাহ মাৰিছে, সেইটো কাৰণে এই কৰিডৰত মানে বতাহটো বেছিকৈ ফিল হয় কাৰণে কৰিডৰত অকণমান খোজকাঢ়ি আছোঁ। আৰু কেইটামান কাম আছে আজি, অকণমান কিবা নোট ডাউন কৰিব আছে, মানে পঢ়া শুনাৰ নহয় মোৰ এই কণ্টেণ্টৰ। তাৰপিছত ৰেচিপি ভিডিঅ' এটা শ্বুট কৰা কথা আছে। এতিয়া যেতিয়া বস্তুটো বনিব তেতিয়া শ্বুট কৰিম আৰু তাৰ লগতে ময়ো অকণমান শ্বুট কৰিম বুলি ভাবিছিলোঁ, কিন্তু টাইমটো এনেকৈ মিলাব পৰা নাই বিকজ আৰু এটা মোৰ কাম আছে, মানে দিনটো তেনেকেই যাব আৰু। বাপৰে কি গৰম! এয়াতো কাপোৰ শুকালে আৰু যিহে ৰ'দ। এতিয়া এয়া কাপোৰ আনিলোঁ, সেইবোৰ এতিয়া জাপিব লাগিব। উমা অকণমান দেৰিও যদি মানে ৰ'দত গুচি যাওঁ ন, এনেকুৱা লাগে গোটেই দিনটো যেন ৰ'দতে আছোঁ, এতিয়াহে যেন ঘৰ সোমাইছোঁ। খতৰনাক ৰ'দ। মই মোৰ ফেভৰেট ফ্ৰুট খাব লৈছোঁ এতিয়া, লিচি আৰু ইফালে কুকুম্বাৰ। আৰু মোৰ এইটো ফেভৰেট দেই, ডাব, মানে এনেকৈ অলপ কোমল হ'লে আৰু মই ভাল পাওঁ। চ' এতিয়া এইখিনি এনজয় কৰোঁ, যিহেতু বহুত গৰম, ইটছ ছামাৰ, চ' ডোণ্ট ফৰগেট টু এনজয় ফ্ৰুটছ। আৰু এতিয়া যিহেতু দুপৰীয়াই হ'ল, আমি দুপৰীয়া যিহেতু চাহ খাওঁ, চ' খুৰীয়ে চাহ বনাই আছে আৰু তাৰ লগতে খুৰীয়ে আজি দুটা কিবা স্পেচিয়েল বস্তু মানে ট্ৰাই কৰিছে আৰু ফাৰ্ষ্ট টাইম। আজি যিহেতু ট্ৰাই কৰিছে, চ' মই ৰেচিপি ভিডিঅ' পিছত দিম, মানে আজি সেইকাৰণে পটককৈ বনাই থৈছে। চ' আজি ধুনীয়াকৈ আমি টেষ্ট কৰি লওঁ, তাৰপিছত আপোনালোকে মই ৰেচিপি ভিডিঅ' দিম আৰু নিশ্চয় দিম, বিকজ যেতিয়া আকৌ ৰেচিপি ভিডিঅ' মানে ষ্টাৰ্ট কৰিছোঁ। চ' কি বনাইছে আপোনালোকক মই দেখাইছোঁ। এইফালে কিন্তু চাহ তাহ বনোৱা আৰম্ভ কৰিছে আৰু এইফালে ফাৰ্ষ্ট স্পেচিয়েল আইটেম দেখি গম পাইছে, খুৰী আজি বনাইছে কালাকান। আৰু মিঠাটো অকণ কমকৈ দিছে, যিহেতু মানে ঘৰতে বনাইছোঁ, চ' মিঠাটো নিজৰ মতে দিব পাৰোঁ। আৰু আমাৰ ঘৰত চবেই কমকৈ মিঠা খায়, সেইটো কাৰণে ধুনীয়াকৈ বনাইছে, একদম ধুনীয়া লাগিছে, দেখাত টেষ্টি নিচিনা লাগিছে। কিন্তু আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছে, মই সেইকাৰণে ৰেচিপি ভিডিঅ' শ্বুট কৰা নাই আজি। কিন্তু নেক্সট টাইম যেতিয়া বনাব মই নিশ্চয় ৰেচিপি ভিডিঅ' শ্বুট কৰিম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া পাপৰ বনাইছে, তাৰ লগতে বিস্কিট, এয়া বনাই আছে গাখীৰ চাহ, আৰু ভণ্টিয়ে চাগে লাল চাহ খাব। চ' আমি চবেই এতিয়া চাহ খাম আৰু গাখীৰ চাহ ৰেডি হৈ আছে। তাৰ লগতে মই আৰু এটা স্পেচিয়েল আইটেম দেখাওঁ বলক। আৰু ছেকেণ্ড স্পেচিয়েল আইটেমটো হৈছে এইফালে এয়া গোলাপ জামুন, লালমোহন। আজি এইটো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছে, সেইকাৰণে মই ৰেচিপি ভিডিঅ' বনোৱা নাই। নেক্সট যেতিয়া বনাব তেতিয়া মই ৰেচিপি ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আজি দুয়োটাই চুইট ডিছ বনালে এতিয়া দুপৰীয়া চাহৰ লগত খাবলৈ। এইটো দেখিবলৈ একদম টেষ্টি লাগিছে। চ' এতিয়া সোনকালে টেষ্ট কৰোঁগৈ। আৰু ৰেচিপি ভিডিঅ' যিহেতু মই এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ, চ' অফক'ৰ্ছ মই কালাকান আৰু গোলাপ জামুনৰ ৰেচিপি ভিডিঅ' খুব সোনকালে আনি আছোঁ। চব তলতে বহি লৈছোঁ আৰু গৰম যিহেতু। এতিয়া দুপৰীয়াৰ চাহ আজিৰ পৰা আমাৰ মিনি পিকনিক হৈ গৈছে, ময়ো খাই লওঁ এতিয়া। আজি লাঞ্চটো এতিয়া এইকেইটা জাষ্ট টেবুলত আনি থৈছে। এইফালে চালাড, এইফালে এটা চাটনি আৰু বাকী নেমু জলকীয়া, বাকীখিনি হেৰিত আছে, কিটচেনত আছে, বলক দেখাওঁগৈ। এইফালে আজি মাছৰ টেঙা বনাইছে, জোল, মানে গৰমত মাছৰ টেঙাটো যে বহুত ভাল লাগে খাই, মানে মইতো জোলটোৱে খাওঁ বাৰু, বহুত ভাল লাগে খাই। নেমু চেপি থেকেৰাও দি দিছোঁ, মজা। এয়া দালি লাহে লাহে বাঢ়িছে আৰু যিহেতু টাইম হৈ গৈছে লাঞ্চ কৰা। এয়া সৰু আলু আৰু পচলা। সৰু আলু খাই কোনে কোনে ভাল পায়, মই আগতে ভাল নাপাইছিলোঁ, আজিকালি অকণমান খাওঁ আৰু ভাল লাগে। এনেকৈ জ্বলা চলা যদি দি দিয়ে তেতিয়া ভাল লাগে আৰু। আৰু মায়ে পূৰা আজি স্পেচিয়েলি বনাইছে চিকেন, ধুনীয়া একদম আলু চালু দি একদম ভাল লাগিছে। আৰু মই মানে এনেকৈ পূৰা চিকেনৰ যেতিয়া কালাৰটো পূৰা ৰেড হৈ যায়, এনেকৈ তেলটো মানে ওপৰলৈ গুচি আহে, মই খুব ভাল পাওঁ খাই। খানা হেভি হ'লেতো পাপৰটোতো লাগিবই, আৰু পাপৰটো এনেকৈ বনাই মানে পলিথিন এটাত যদি থৈ দিয়ে তেতিয়া সেমেকি নাযায়। চ' এইটো এটা হেক আমাৰ বাঢ়ি আছে। আৰু এয়া মাছৰ জোল আৰু মাছ ফ্ৰাইও বনাইছে। টেবুলত আনিলে এনেকৈ ধুনীয়াকৈ একদম খুৰীয়ে সজাই দিছে। এইফালে ভাত, এইফালে মাছ ফ্ৰাই, এয়া পচলা, এয়া সৰু আলু, এইফালে দালি আৰু এয়া হেৰি মাছ টেঙা। চ' ফাইনেলি এনেকৈ বাঢ়ি আনিলোঁ আৰু এতিয়া আমাৰ এইফালে এয়া টিকলি, এইফালে মাহ, এইফালে খুৰী, আৰু সেইফালে মই খাম। বাকী এইবোৰ বস্তুটো দেখাইছোঁ আপোনালোকক। আৰু এতিয়া চবেই একদম এনেকৈ মাংস বাঢ়ি দিছোঁ মই। ত' সেয়া আৰু এইফালে এয়া পাপৰ, এতিয়াই খাই দিয়া হ'ব। বাকী এয়া টেঙা জোল মই খাই ভাল পাওঁ যে। চ' আৰু এইফালে দালি। এতিয়া লাঞ্চটো কৰি লওঁ চবেই। চব বহিলে, মা, খুৰী, টিকলি আৰু মই ফাইনেলি বহোঁ। আৰু
ধুনীয়াকৈ লাঞ্চ কৰিলোঁ, একদম মজা লাগিলে। আপোনালোকক দেখাইছোঁ, একদম বহুত টেষ্টি আছিলে লাঞ্চ। এতিয়া এজ ইউজুৱেল ৱাকিং কৰি আছোঁ, তাৰপিছত অকণমান ৱৰ্কআউট কৰিম। আৰু মই যিহেতু ইনষ্টাগ্ৰামত ডেইলি আপলোড দি আছোঁ, চ' আপোনালোকে মোক ডেছক্ৰিপশ্যনত জল্দি গৈ পেলাই ইনষ্টাগ্ৰামৰ একাউণ্টত মোক ইনষ্টাগ্ৰামত ফ'ল' কৰক। তাতে মোৰ ৰিলছবোৰ চাই থাকিব পাৰিব, লাইভ আপডেটছ, ডেইলি আপডেটছ, পষ্ট সকলোখিনি চাব পাৰিব। আৰু মই ডেইলি বেচিছতে মানে আপলোড দিওঁ, চ' সদায় সদায় নতুন নতুন কিবা এটা চাই থাকিব পাৰিব। আৰু মই ইনষ্টাগ্ৰামৰ প্ৰফাইলটো যিমান ট্ৰেণ্ডিং ৰাখিব পাৰোঁ সিমান ট্ৰেণ্ডিং ৰাখিবলৈ মই চেষ্টা কৰিছোঁ। মানে এতিয়া বৰ্তমান যিবোৰ ট্ৰেণ্ডিঙত ভিডিঅ'জবোৰ চলি আছে, চ' সেইবোৰ ভিডিঅ'জে মই দিবলৈ চেষ্টা কৰি আছোঁ। আৰু মিনি ব্লগ এটা আপলোড দিছোঁ, এইটো ব্লগ পোৱাৰ আগতে আপোনালোকে মিনি ব্লগটো পাই যাব। আশা কৰিছোঁ আপোনালোকৰ চাই ভাল লাগিব। আৰু কেতিয়াবা মানে কি হয়, মিনি ব্লগছবোৰ কেতিয়াবা হোম পেজ বা ফিডত শ্ব' নকৰিব পাৰে, তেনেকুৱা হ'লে আপোনালোকে মোৰ চেনেলটোত গৈ পেলাই পাই যাব। বিকজ এটা এচিয়ৰটো আপোনালোকক মই কৈছোঁ, আপোনালোকে মানে সেইটো গম পাই যাব যে মই ডেইলি আপলোড দিওঁ, চ' কিবা না কিবা এটা মই আপলোড দিছোঁৱে। যদিও শ্ব' নকৰে তেতিয়া মোৰ চেনেলটোত গৈ পেলাই যদি আপোনালোকে চাই নতুন ভিডিঅ' এটা নিশ্চয় পাব। চ' সেইটোৱে মানে আপোনালোকক মই জনাই দিছোঁ। আৰু কেতিয়াবা শ্ব' নকৰিলে এনেকুৱা নাভাবিব যে মই একো আপলোড কৰা নাই। মোৰ চেনেলটোত গৈ যদি আপোনালোকে চাই নিশ্চয় নতুন ভিডিঅ' এটা পাব। আৰু তাৰপিছত অকণমান কণ্টেণ্টৰ আইডিয়া চাম, অকণমান এডিটিং আছে, তাকে কৰিম। অলপ যদি সময় পাওঁ ৰেষ্ট ল'ম, আৰু আপোনালোকক মই ইভিনিং লগ পাম। গুড ইভিনিং। চ' অকণমান ৰেষ্ট ল'লোঁ মানে এনেই বিচনাত পৰিলোঁ, তেনেকৈ টোপনি চোপনি যোৱা নহ'ল। মই অকণমান কণ্টেণ্টৰে কাম কৰিলোঁ, তাৰপিছত সন্ধিয়াও হ'ল বুলি কিনো হ'ম এতিয়া। চ' উঠিলোঁ, ফ্ৰেছ হ'লোঁ, প্ৰে কৰিলোঁ, তাৰপিছত বোলে এবাৰ আপোনালোকক লগ পাই লওঁ। এতিয়া যাম চাহ বনাবলৈ। আৰু আজি মই গৰমৰ কথা ইমান কোৱা নাই, বাট আজি বহুত গৰম। এইফালে সন্ধিয়াৰ চাহটো মেইন চাহ ৰেডি হৈ গ'ল। তাৰ লগতে এইয়া অৰেঞ্জ ক্ৰীম বিস্কিট এটা। আৰু এইফালে আজি যিহেতু থৈ লৈছোঁ, আজি যিহেতু গোলাপ জামুন বনাইছিলে, চ' এটা মানে একদম পূৰা একদম এনেকুৱা ডাৰ্ক কালাৰ হৈছে। মই তেতিয়াই কৈছোঁ যে এইটো ময়ে খাম দেই, মই মানে এনেকুৱাবোৰ ভাল পাওঁ। আৰু এইফালে অকণমান ভুজিয়া, যিহেতু মিঠা খাম, চ' তাৰ লগত অকণমান বেলেঞ্চ আউট কৰিবলৈ ভুজিয়া অকণমান লৈ লৈছোঁ। এতিয়া চাহ খাম। চাহ খোৱা হ'ল। এইফালে এতিয়া এইখিনি বাচন ধুই লওঁ। আৰু ইয়াত এতিয়া মানে বইল দালিটো অলৰেডি ৰেডি কৰা হৈ গ'ল। এতিয়া এইটো অকণমান ধুই দিওঁ, বিকজ এইফালে চাৱল এতিয়াই মানে ভাতটো ঠিক কৰি যাম, পিছত তেতিয়া উঠাই দিলেই হ'ল আৰু। চ' এতিয়া এইখিনি কাম মই কৰি লওঁ দেই। বাচন ধোৱা হৈ গ'ল। এতিয়া ইয়াতে লৈ লৈছোঁ চাউল, ধুনীয়াকৈ ধুই মেলি ৰেডি কৰি যাওঁ, তেতিয়া ডাইৰেক্ট আৰু পাতি দিলেই হ'ল। এয়া হৈ গ'ল, এতিয়া ইয়াতে থৈ দিওঁ, পিছত পাতি দিম। আৰু এইফালে দালি, বইল দালি পূৰা একদম গৰম হৈ আছে, সেইটো মানে ৰেডি হ'ল আৰু। এতিয়া অকণ বাহিৰত বহোঁগৈ, বৰ গৰম। এতিয়া অকণমান বাৰাণ্ডাত আহিলোঁ। এইফালে মাহঁতে ফেন চেন দি বহি আছে, লাইট চাইট জ্বলোৱা নাই, বিকজ বহুত গৰম। লাইটটো জ্বলালেও কিবা যেন গৰম উঠিছে টাইপ লাগে। আৰু ষ্ট্ৰীট লাইটটো জ্বলিয়ে থাকে, চ' আমি দেখি পোৱাকৈ পোহৰ হৈ থাকে আৰু সেইটোৱে। এতিয়া অকণ বহোঁ ফেনৰ তলত। অকণমান বতৰটো বেয়া কৰা টাইপ লাগিছে, মানে একদম মাজে মাজে গাজি আছে, সৰু সৰুকৈ মানে চাউণ্ডটো। চ' বৰষুণ দিলেতো ভালেই, বহুত ৰখি আছোঁ বৰষুণ এজাকৰ কাৰণে। আহিব চাগে, মাজতে মানে বতাহো মাৰিলে, এই বতাহে এতিয়া উৰুৱাই নিনিলেই হ'ল আৰু বৰষুণটো। আহক যদি মানে আহক আৰু। গাইজ, ইমান টাইমৰ পিছত বৰষুণ, যিহে গৰম পেলাইছিলে, এতিয়া নাজানো আৰু একদম ডাঙৰ ডাঙৰ টোপাল। বৰষুণটো চাই ভালো লাগিছে, বহুত ৱেইট কৰি আছিলোঁ এটা বৰষুণৰ। অলপ অলপ বতাহ মাৰি আছিল, মই ভাবিছোঁ বৰষুণটো উৰাই নিব নেকি, কিন্তু একদম পূৰা ঢালি দিছে। এইফালে আমাৰ ডিনাৰ আহি গ'ল। এইফালে এয়া ভাত, এইফালে চাটুগুৰি পিটিকা, মোৰ ফেভৰেট বীজ জলকীয়া, আৰু এয়া মিক্স চব্জি, বাকী এয়া নেমু পিঁয়াজ, আৰু এইটো মাৰ একদম স্পেচিয়েল পিটিকা, জিকা, ভাত কেৰেলা, আলু, তেনেকৈ আৰু এইফালে এয়া বইল দালি। বাকী এতিয়া কৰি লওঁ আৰু ডিনাৰ। চ' গাইজ, ভাবিছোঁ এই ব্লগটো এইখিনিতে এণ্ড কৰোঁ, যিহেতু দেখাবলগীয়া তেনেকৈ একো নাই। চবৰে ডিনাৰ কমপ্লিট, চবলৈকে শুব, আৰু মই কৰিম এডিটিং। ৰাতিটোৰ ভিতৰত এডিট কৰি এই ব্লগটো মই আপোনালোকলৈ কাইলৈ আগবঢ়াম এজ অলৱেজ। চ' একদম আৰম্ভ পৰা একেলগে চাব, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো। আপোনালোকে যিমানেই ছাপোৰ্ট কৰি যাম সিমানেই মটিভেট হৈ যাওঁ। ছাবস্ক্ৰাইব কৰি ওচৰতে বেল আইকনটো থাকে, ক্লিক কৰি দিব, যাতে যেতিয়াই মোৰ নতুন ভিডিঅ'টো আপোনালোকৰ নটিফিকেশ্যন গুচি যায়। তাৰ লগতে ইনষ্টাগ্ৰামত মই ডেইলি আপলোড দি আছোঁ, ইনষ্টাগ্ৰামৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত থাকে, তাত গৈ ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি দিব। আৰু এনেকৈ মৰম দি গৈ থাকিব, ছাপোৰ্ট কৰি গৈ থাকিব। ময়ো ধুনীয়া ধুনীয়া ব্লগছ আনিবলৈ চেষ্টা কৰি গৈ থাকিম। চ' এতিয়া বেছি দীঘলীয়া নকৰোঁ, আকৌ জল্দি লগ পাম। টিল দেন ষ্টে হেল্ডি, প্লিজ, বাদিঅ'ছ।